ব্যক্তিগত জীৱনৰ বিষয়ে নজনাকৈ সমালোচনা কৰিব নাপায়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি আনৰ জীৱনৰ বিষয়ে নাজানো। আনে কেনেকৈ জীৱনটো পাৰ কৰিছে, কেনেকৈ জীৱনটো কটাইছে, কি পৰিস্থিতিৰ মাজত, কি সমস্যাৰ মাজত জীৱনটো কটাইছে আমি নাজানো। আনৰ জীৱনৰ কথা আনে জানিব, মোৰ জীৱনৰ কথা মই জানিম। মই কেনেকৈ জীৱনটো পাৰ কৰিছোঁ, মই কেনেকৈ জীৱনটো কটাইছোঁ মই জানিম, কিন্তু মই আনৰ জীৱনৰ কথা নাজানো, হয়নে? আনৰ ব্যক্তিগত জীৱনত কি ঘটি আছে, কি ঘটা নাই মই নাজানো, কাৰণ মই অন্তৰ্যামী নহয়, হয়নে? কাৰ জীৱনত কি ঘটিছে সেইটো জানিবৰ কাৰণে মই অন্তৰ্যামী নহয়, হয়নে? সেইকাৰণে কাৰোবাৰ ব্যক্তিগত জীৱনক লৈ পেলাই কেতিয়াও সমালোচনা কৰিব নাপায়। বন্ধুসকল, আমি বহুতকে দেখা পাওঁ যে আনৰ ব্যক্তিগত জীৱনক লৈ পেলাই ব্যস্ত হৈ থাকে। আনৰ জীৱনত কি হৈছে, হয়নে? আনে মাক দেউতাকক শুশ্ৰূষা কৰিছে নে নাই, আনে নিজৰ ঘৰখন এৰি বেলেগত কাম কৰি আছে, আনৰ বোৱাৰীয়ে আমুকত কাম কৰি আছে, সেইবিলাকক লৈ পেলাই সদায় আমি সমালোচনা কৰি থাকোঁ। কিন্তু আমি সেই তেওঁলোকৰ ব্যক্তিগত জীৱনত কি ঘটি আছে আমি নাজানো, হয়নে? আমি বাহিৰৰ পৰা যি দেখিছোঁ সেইটোক লৈ পেলাই আমি সমালোচনা কৰাত লাগি যাওঁ, হয়নে? কোনোবাই মা দেউতাকক চোৱা নাই, কিয় চোৱা নাই সেইটোতো আমি নাজানো, হয়নে? তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে তেওঁ জানিব, তেওঁ কিয় চোৱা নাই, হয়নে? হয়তো তেওঁৰ মাক দেউতাকে তেওঁক অৱহেলা কৰিছিলে, কিবা দুখ দিছিলে, সেইকাৰণে নাচাব পাৰে। হয়তো তেওঁৰ সেই পৰিস্থিতিত নাই তেওঁৰ মা দেউতাকক চাব পৰা, হয়নে? তেওঁ কিজনী অভাৱত পৰি আছে, কিজনী কিবা সমস্যাত সোমাই আছে, সেইকাৰণে তেওঁ নিজৰ কথাই চিন্তা কৰিব নে মাক দেউতাকৰ কথাই চিন্তা কৰিব, সেইকাৰণে তেওঁৰ কিজনী মাক দেউতাকক চাব পৰা নাই, হয়নে? নিজৰ পৰিয়ালটোক চলাব পৰা নাই, কিয়? তেওঁ কিজনী কিবা এটা সমস্যাত, হয়নে, তেনেকৈ কিবা এটা পৰিস্থিতিত পৰি পেলাই তেওঁ চাব পৰা নাই, হয়নে? কোনোবাই বাহিৰত কাম কৰি আছে, কিবা এটা সমস্যাত পৰিহে বাহিৰত কাম কৰে, হয়নে? কোনোবা এগৰাকী বোৱাৰীয়ে গৈ পেলাই বেলেগ এজেগাত কাম কৰি আছে, এনেইতো কৰা নাই, কিবা এটা পৰিস্থিতিত পৰি, কিবা এটা সমস্যাত পৰি তেওঁ বাহিৰত কাম কৰি আছে। কিন্তু সেই বিষয়বিলাকক লৈ পেলাই আমি সমালোচনা কৰা আৰম্ভ কৰিলোঁ। আনে আমুকত কাম কৰি আছে, আমুকে আমুকৰ ঘৰত যায়, হয়নে? আমুকে নিজৰ মাক দেউতাকক নাচায়, অৱহেলা কৰে, এইবিলাক আমি সমালোচনা কৰা আৰম্ভ কৰিলোঁ। কিন্তু সেই সমালোচনাৰ পৰা কাৰোবাৰ কি হ'ব পাৰে সেইটো আমি নাজানো। এই সমালোচনা নিন্দা কৰাৰ পৰা কাৰোবাৰ উপকাৰ হ'ব নে অপকাৰ হ'ব আমি সেইটোৱেই নাজানো, হয়নে? আমি মাত্ৰ সমালোচনা কৰিব লাগে, কৰি দিম, হয়নে? কোনোবা এজন ব্যক্তিৰ বিষয়ে আমি সমালোচনা কৰি আছোঁ, আমি নাজানো সেই ব্যক্তিজনৰ জীৱনত কি ঘটি আছে, হয়নে? আৰু আমি তেওঁৰ বিষয়ে সমালোচনা কৰি আছোঁ, আৰু সেই ব্যক্তিজনে কাৰোবাৰ মুখেৰে গম পালে যে আমুকত তেওঁৰ বিষয়ে সমালোচনা কৰি আছে, আৰু তেতিয়া কি হ'ব, সেই ব্যক্তিজনে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাব, মানসিকভাৱে ভাঙি পৰিব, আৰু তাৰ পিছত হয়তো তেওঁ বিপৰীত পথো ল'ব পাৰে, হয়নে? নিজকে শেষ কৰি দিয়া চিন্তাও কৰিব পাৰে। গতিকে বন্ধুসকল, আনৰ যেতিয়া আমি সমালোচনা কৰোঁ নহয় বন্ধুসকল, আনৰ কি অপকাৰ হ'ব পাৰে সেইটো আমি চিন্তা কৰিব লাগে। কাৰণ সমালোচনা কৰা, নিন্দা কৰাত আনৰ কেতিয়াও উপকাৰ নহয়, অপকাৰহে হয়, হয়নে? যেনেকৈ আনৰ অপকাৰ হ'ব নহয়, তেনেকৈ আমাৰো অপকাৰ হ'ব বন্ধু। আমি যদি কাৰোবাৰ সমালোচনা কৰি আছোঁ, আমাৰো কোনোবাই সমালোচনা কৰিব। বন্ধুসকল, আমি যেনেকৈ বস্তুবিলাক দিম নহয় তেনেকেই পাম, হয়নে? আমি কেতিয়াও আমি বোলে আনৰ সমালোচনা কৰিছোঁ, আমি আনৰ বেয়া চিন্তা কৰিছোঁ, আমাৰ ভাল হ'ব, সেই তেনেকুৱা নহয়। আমি যদি আনৰ বেয়া চিন্তা কৰিছোঁ নহয়, আমাৰো কোনোবাই বেয়া চিন্তা কৰিব। এয়াই প্ৰকৃতিৰ নিয়ম বন্ধুসকল। কিন্তু এই নিয়মটোক আমি নাজানো কাৰণে আমি আনৰ সমালোচনা কৰাত লাগি যাওঁ। বন্ধুসকল, আমি যদি কাৰোবাক ভাল কৰিব নোৱাৰোঁ, বেয়া কৰা চিন্তাও কৰিব নালাগে। আমি সদায় আনৰ ভাল কৰা চিন্তা কৰিব লাগে, হয়নে? কাৰোবাৰ ব্যক্তিগত জীৱনত কি ঘটি আছে, কি ঘটা নাই, সেই বিষয়ে আমাৰ জনাৰ দৰকাৰ নাই, আমাৰ কোনো আৱশ্যক নহয়, হয়নে? আমি নিজৰ জীৱনৰ কথা চিন্তা কৰিব লাগে। আমি নিজৰ জীৱনটো কেনেকৈ আগুৱাই নিওঁ, কিবা এটা নতুন সৃষ্টি কৰিব পাৰোঁ, সেই বিষয়ে চিন্তা কৰিব লাগে। সদায় নিজৰ মন
নিজৰ চিন্তাধাৰাক সৃষ্টিশীল দিশত আগুৱাই নিব লাগে। নিজৰ চিন্তা শক্তিক বেলেগৰ ধ্বংসৰ বাবে খটুৱাব নালাগে, কিবা এটা নতুন সৃষ্টিশীল দিশত খটুৱাব লাগে, হয়নে? বন্ধুসকল, আমি যোনটো সময় আনৰ বাবে দিওঁ, আনৰ সমালোচনা কৰাৰ বাবে দিওঁ, সেই সময়টো যদি মই নিজক দিওঁ, নিজৰ বাবে দিওঁ, তেতিয়া বহুতখিনি উপকৃত হয়, হয়নে? বন্ধুসকল, আমি যদি কাৰোবাক লৈ পেলাই চিন্তা কৰিছোঁ, কিবা এটা ভাল কৰাৰ কথা ভাবিছোঁ, তেতিয়াহ'লে সদায় ভাল চিন্তা কৰিব লাগে, হয়নে? আমি সমালোচনা কৰিলে তেওঁৰ ভাল হ'ব সেইটো কোনো কথা নহয়, হয়নে? সমালোচনা নিন্দাই সেই মানুহজনক হিংসাত্মক বনাব, তেওঁৰ মনলৈ হিংসা জন্ম হ'ব, হয়নে? আৰু সেই হিংসাই যোনটো পৰিৱেশ, সেই পৰিৱেশটো বিনষ্ট হয়, হয়নে? তো বন্ধুসকল, মই ফেচবুকতে দেখা পাই আছোঁ, বহুতে ফেচবুকৰ মাধ্যমেৰেও আনৰ সমালোচনা কৰাত লাগি গৈছে। আনে আমুক কৰিলে, তানে তামুক কৰিলে। আনে কি কৰিছে সেইটো পিছৰ কথা, মই কি কৰিছোঁ সেইটো প্ৰথম কথা, হয়নে? মই কেনেকুৱা ভাল কাম কৰিছোঁ, মই যে আনৰ কাম, আনৰ দুখ বিচাৰি ফুৰিছোঁ, মোৰ দুখখিনি মই কোনোবা দিন বিচাৰিছোঁনে? মই কোনোবা দিন আইনাৰ ওচৰত ৰৈ পেলাই সুধিছোঁনে যে মোৰ কেনেকুৱা, মই কেনেকুৱা, মই কি কাম কৰিছোঁ, হয়নে? কোনোবা দিন আমি আইনাৰ ওচৰত গৈ পেলাই নিজকে সুধিছোঁনে? আমি নিজক কেতিয়াও দুখ দিব নিবিচাৰোঁ, আমি আনকহে দুখ দি থাকিব বিচাৰোঁ, আনৰ দুখবিলাক বিচাৰি ফুৰোঁ, আমাৰ নিজৰ দুখবিলাক আমি কোনোদিন নিবিচাৰোঁ, হয়নে? আৰু যেতিয়া আমি নিজৰ দুখ বিচৰা আৰম্ভ কৰিম নহয়, তেতিয়া বহুত দুখ ওলাই যাব। আমি সেই দুখবিলাক, আমাৰ নিজৰ মাজত থকা দুখবিলাক সংশোধন কৰোঁতে আমাৰ সময় নাটনি হৈ পৰিব। আমি তেতিয়া আনৰ বিষয়ে চিন্তা কৰিবৰ কাৰণে সময়ে নাথাকিব। তো বন্ধুসকল, আনৰ জীৱনত কি হৈ আছে, আনে কিয় মাক দেউতাকক চোৱা নাই, আনে কিয় ঘৰ এৰি পেলাই বেলেগত আছে, কাৰোবাৰ বোৱাৰী এজনী বেলেগত চাকৰি কৰি আছে, কিয় চাকৰি কৰি আছে, সেইবিলাক সমালোচনা পাত্ৰ নহয়, সেইবিলাক সমালোচনা কৰাৰ কথা নহয়। কোনোবাই কিবা এটা নিজৰ বিপদত পৰি পেলাই, কোনোবাই নিজৰ পৰিস্থিতিত পৰি, কোনোবাই কিবা সমস্যাত পৰি পেলাই কাম কৰে, তাক লৈ পেলাই আমি যেতিয়া সমালোচনা কৰিম নহয়, সেই ব্যক্তিজনৰ মানসিকতাত বেয়া প্ৰভাৱ পৰে। আৰু যদি আনক আমি বেয়া চিন্তা কৰিছোঁ, আনৰ বেয়া হোৱাটো চিন্তা কৰিছোঁ নহয়, তেতিয়াহ'লে আমাৰো বেয়া হোৱাটো নিশ্চিত। আমি কেতিয়াও এইটো ভাবি ল'ব নালাগে যে আমি আনৰ বেয়া চিন্তা কৰিছোঁ, আনৰ সমালোচনা কৰিছোঁ, আমাৰ সমালোচনা কোনো নকৰিব। আমি যদি আনৰ যেনেকৈ চিন্তা কৰিম নহয়, আমাৰ বিষয়েও আনে তেনেকেই চিন্তা কৰিম, হয়নে? তো বন্ধুসকল, আমি আনৰ ভাল কৰা চিন্তা কৰিব লাগে, হয়নে? আজি শ্ৰীকৃষ্ণ ভগৱানে বা বিষ্ণুৱে যদি চিন্তা নকৰিলেহেঁতেন, যদি ভাল চিন্তা নকৰিলেহেঁতেন, ভাল নাভাবিলেহেঁতেন, তেতিয়াহ'লে ৰত্নাকৰ বাল্মীকি নহ'লেহেঁতেন। বুদ্ধদেৱে যদি ভাল চিন্তা নকৰিলেহেঁতেন, আনৰ বাবে ভাল নাভাবিলে হয়, তেতিয়াহ'লে সেই অঙ্গুলিমাল কেতিয়াও বুদ্ধদেৱৰ শিষ্য নহ'লেহেঁতেন, হয়নে? বন্ধুসকল, কাৰোবাক যদি আমাৰ ভাল কৰা মন আছে নহয়, আমি তেওঁক উপলব্ধি কৰাব লাগিব, ভাল হ'বৰ কাৰণে তেওঁক উপলব্ধি কৰাব লাগিব। আৰু সেই উপলব্ধি সমালোচনা বা নিন্দা কৰি নহয়, ভাল কৰ্মৰে, ভাল উপদেশেৰে তেওঁক ভাল পথত অনাৰ চেষ্টা কৰিব লাগিব। মানুহক সদায় সুযোগ দিয়ে, কোনোবাই বেয়া কৰ্ম কৰিছে, কোনোবাই অপকৰ্ম কৰিছে, তো তেওঁক একবাৰ চান্স দিব লাগে। আমি তেওঁৰ বিষয়েও সমালোচনা কৰিব নালাগে, তেওঁক আমি সেই সুবিধাটো দিব লাগে, হয়নে? তেওঁক এটা সুযোগ দিব লাগে, যাতে তেওঁ উপলব্ধি কৰে যে তেওঁ বেয়া কাম কৰিছে, হয়নে? যেতিয়া মানুহে নিজে নিজে উপলব্ধি কৰিব ন যে মই সঁচাকৈ বেয়া কাম কৰিছোঁ, তেতিয়া নিজক শুধৰণি কৰা এটা সুবিধা পায়। কিন্তু অনবৰতে যদি তেওঁৰ বিষয়ে সমালোচনা কৰি থাকে, নিন্দা কৰি থাকে, তেতিয়া সেই মানুহজনে আৰু বেছি হিংসাত্মক হৈ পৰে, আৰু বেছি তেওঁ খং উপজে, আৰু তেতিয়া সেই ব্যক্তিজনে কোনো সুবিধাই নাপায়, সুযোগেই নাপায় ভাল পথ ল'বৰ কাৰণে, হয়নে? তো সেইকাৰণে বন্ধুসকল, কাৰো ব্যক্তিগত জীৱনৰ বিষয়ে নজনাকৈ আমি কেতিয়াও সমালোচনা কৰিব নালাগে। কাৰোবাৰ ব্যক্তিগত জীৱনত কি ঘটি আছে আমিতো নাজানো, হয়নে? আমি বাহিৰৰ পৰা দেখা পাইছোঁ, আমি ওপৰৰ পৰাহে দেখা পাইছোঁ যে এই মানুহজনে এনেকুৱা কাম কৰে, এনেকুৱা জেগাত যায়, আমি সেইটোহে জানো।
তাৰ ঘৰত এইখন আছে এনেকুৱা তাৰ মানে অৱস্থাটো ভাল নহয় বস ইমানটোৱে জানো কিয় ভাল নহয় তাৰ অৱস্থাটো কিয় ভাল নহয় তাৰ জীৱনত কি ঘটি আছে তাৰ সমস্যা কি সেইকেইটাতো নাজানো যদি আমাৰ সঁচাকে সমস্যাৰ বিষয়ে জানিবলৈ মন আছে তেতিয়াহ'লে তাৰ লগত ভালকে আলোচনা কৰিব লাগে যে তোমাৰ হৈছে কি তোমাৰ প্ৰব্লেম কি আৰু এটা সমাধানমূলক পৰামৰ্শ দিব লাগে হয়নে আমি কাৰোবাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জনাৰ দৰকাৰ নাথাকে আমি কেতিয়াও কাৰোবাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব নালাগে হয়নে কোনোবাই যদি নিজে আহি পেলাই কৈছে যে মোৰ জীৱনত এনেকুৱা হৈ আছে মোৰ এনেকুৱা সমস্যা হৈছে তেতিয়া সেই সমস্যাটোক সমাধান কৰিবৰ কাৰণে এটা সমাধানমূলক পৰামৰ্শ দিব লাগে হয়নে কেতিয়াও এনেকুৱা পৰামৰ্শ দিব নালাগে য'ত আৰু সি সমস্যাত পৰি যায় হয়নে আমি সদায় মানুহক ভাল কৰা চিন্তা কৰিব লাগে বন্ধুসকল কেতিয়াও কাৰো বেয়া চিন্তা কৰিব নালাগে হয়নে বহুতে আনৰ সমালোচনা আনৰ নিন্দা এইবিলাক কৰি থাকোতে সময়টো পাৰ কৰি দিয়ে আৰু সেই কাৰণে নিজক চিন্তা কৰিবৰ কাৰণে নিজক বুজিবৰ কাৰণে সময় নাথাকে কাৰণ আনৰ দুখ গুণ খুচৰি ফুৰা আনে কি কৰিছে আনে মাক দেউতাকক চাইছেনে নাই আনে ক'ত কাম কৰিছে কি কাম কৰিছে সেইবিলাক চাই থাকোতে সময় পাৰ হৈ যায় তো নিজৰ বিষয়ে ক'ত চিন্তা কৰিব হয়নে নিজৰ বিষয়ে চিন্তা কৰিবৰ কাৰণে নিজৰ বিষয়ে ভাবিবৰ কাৰণে সময় নাথাকে সেইকাৰণে ভাল চিন্তা কৰাৰ সেই সুবিধাকণ নাপায় হয়নে আৰু সুবিধাকণ নাপায় বাবে সদায় আনৰ সমালোচনা আনৰ নিন্দা আনৰ হিংসা কৰা এইবিলাকতে গোটেই জীৱনটো পাৰ কৰি দিয়ে আমি আনৰ ব্যক্তিগত জীৱনৰ বিষয়ে চিন্তা কৰাতকৈ আমি নিজৰ জীৱনটোৰ বিষয়ে চিন্তা কৰিব লাগে বন্ধুসকল আমি নিজক কেনেকৈ ডেভেলপ কৰিব পাৰোঁ কেনেকৈ নিজক এটা শুদ্ধ পথত নিব পাৰোঁ কেনেকৈ আমি 10 জনক সহায় কৰিব পাৰোঁ 10 জনৰ ভাল চিন্তা কৰিব পাৰোঁ সেই চিন্তা চৰ্চাৰ বাবে আমাৰ সময় অতিবাহিত কৰিব লাগে হয়নে তেতিয়া আমাৰ বেলেগৰ সমালোচনা কৰা সময় নাথাকে কিন্তু আমাৰ সময়বিলাক কেলে থাকে আমাৰ নিজৰ জীৱনটোৰ বাবে ভাবিবৰ কাৰণে বা আমি কিবা এটা কৰিবৰ কাৰণে মানে চিন্তাই নকৰোঁ সেইকাৰণে সময়বিলাক যথেষ্ট হৈ পৰে আৰু যেতিয়া যথেষ্ট সময় হৈ পৰে নহয় সেই সময়কণত আমি কি কৰিম কি নকৰিম এইবিলাক চিন্তা কৰি থাকোঁতে আমি আনৰ সমালোচনা আনৰ নিন্দা কৰাত লাগি যাওঁ হয়নে কিন্তু সেই আনৰ সমালোচনা কৰা আনৰ নিন্দা কৰাৰ ফলত কি হ'ব পাৰে কি অপকাৰ হ'ব পাৰে সেইটো আমি নাজানো হয়নে সেইকাৰণে বন্ধুসকল আনৰ ব্যক্তিগত জীৱনৰ বিষয়ে নজনাকৈ কেতিয়াও সমালোচনা কৰিব নাপায় হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে বুজি পায় যে আনৰ সমালোচনা কৰাতকৈ আমি নিজৰ কথা চিন্তা কৰিব লাগে হয়নে তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবেও বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস যেনেকৈ মই ভগৱানৰ ওপৰত বিশ্বাস তেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস যে মোৰ এদিন ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলটোত ফ'ল' কৰিব সেই বিশ্বাসৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ